আপুনি বৰ্তমান আমেৰিকাত থাকে নহয় জানো? মই বৰ্তমান আমেৰিকাত থাকো, কিন্তু মোৰ কামটো মানে গোটেই ৱৰ্ল্ড মানে কি হয়, ডাইৰেক্টলি মই কাম কৰি আছো আফ্ৰিকা, ইণ্ডিয়া আৰু US-ত মানে। আমি প্ৰথমে আমেৰিকাৰ বাইদেউ কাষলৈ গৈছো। বাইদেউ নমস্কাৰ। নমস্কাৰ। তাৰপিছত এইফালে আমাৰ ককাইদেউ আছে। ককাইদেউ নমস্কাৰ। নমস্কাৰ এণ্ড থেংক ইউ। তুমি এই কি বুলি কয় আজি এই ইণ্টাৰভিউটোৰ কাৰণে আমাক মাতিলা, বহুত বহুত ধন্যবাদ। আৰু ডক্টৰ হয়। লোপামুদ্ৰা দাস ৰয়কো বহুত বহুত ধন্যবাদ, তেখেত US-ৰ পৰা জইন কৰিছে। নমস্কাৰ, বৰডুমচা লাইফৰ দৰ্শকসকললৈ এটা ভাল খবৰ লৈ আহিছো। আৰু এতিয়া জুম কলত আমি এটা নতুনকৈ যিটো বৰডুমচা লাইফত আজিলৈকে হোৱা নাছিলে ইণ্টাৰভিউ, আৰু জুম কলত ইণ্টাৰভিউ লৈ আহিছো। মোৰ সৈতে এতিয়া উপস্থিত আছে বৰডুমচাৰ অৰুণাচলৰ ঘনশ্যাম ককাইদেউ আছে, আৰু এফালে আছে আপোনালোকে এগৰাকী মহিলা দেখিছে। মহিলাগৰাকী বৰ্তমান উপস্থিত আছে আমেৰিকাত, আৰু আমেৰিকাৰ পৰা এতিয়া আমি জুম কলৰ সৈতে কথা পাতি আছো। তেখেত হৈছে ডক্টৰ লফা বাইদেউ। বিশেষভাৱে বৰ্তমান সময়ত দেখা পোৱা কেইটামান সমস্যা, যেনেকৈ আপোনাৰ কেঞ্চাৰৰ সমস্যা, লগতে জেনেটিকৰ সমস্যা, এই দুটা সমস্যাক লৈ আমি অকমান কথা পাতিম। যিকি নহওক আমি প্ৰথমে আমেৰিকাৰ বাইদেউ কাষলৈ গৈছো। বাইদেউ নমস্কাৰ। নমস্কাৰ। তাৰপিছত এইফালে আমাৰ ককাইদেউ আছে। ককাইদেউ নমস্কাৰ। নমস্কাৰ এণ্ড থেংক ইউ। তুমি এই কি বুলি কয় আজি এই ইণ্টাৰভিউটোৰ কাৰণে আমাক মাতিলা, বহুত বহুত ধন্যবাদ। আৰু ডক্টৰ হয়। লোপামুদ্ৰা দাস ৰয়কো বহুত বহুত ধন্যবাদ, তেখেত US-ৰ পৰা জইন কৰিছে। থেংক ইউ। বাইদেউ বাইদেউ আছেনে? মই আছো, ইয়াতে আছো। হয়। বাইদেউ আমি যিহেতু আমেৰিকা আৰু ইণ্ডিয়া দুটা বেলেগ বেলেগ কাণ্ট্ৰি, সেইকাৰণে অকমান সময়টো চাম এতিয়া। আমাৰ ইয়াত বাজিছে আপোনাৰ 9:05। আৰু ইয়াতে বাজিছে 11:34, 11:11:30 ৰাতিপুৱা। ৰাতিপুৱা। হয়। আৰু আমাৰ এতিয়া নিশা। নিশা। নিশা হয়। খুব ইণ্টাৰেষ্টিং কিছুমান বিষয়, ভাল লগা বিষয়। যিকি নহওক আমি মূল কথালৈ আহিছো। ককাইদেউ বাইদেউৰ বিষয়ে অকমান চিনাকি এটা দি দিয়কচোন, বৰডুমচা লাইফৰ দৰ্শকসকলে যিহেতু জানিব বিচাৰিব। ডক্টৰ লোপামুদ্ৰা দাস ৰয়, তেখেত ইণ্ডিয়াতেই পঢ়া শুনা ডাঙৰ হৈ আগবাঢ়ি গ'ল US-ত, আৰু তেখেত এগৰাকী বিখ্যাত কেঞ্চাৰ আৰু জেনেটিক্স চাইণ্টিষ্ট হয়। তেখেতৰ NGO এটা আছে, ব্ৰেষ্ট কেঞ্চাৰ হাব। গোটেই ৱৰ্ল্ডত বেলেগ বেলেগ জেগাত বেলেগ বেলেগ দেশত গৈ পেলাই ব্ৰেষ্ট কেঞ্চাৰৰ বিষয়ে বিশেষকৈ কথা পাতে, এৱেৰনেছ বঢ়ায় আৰু নিডি মানুহক সহায় কৰে এই বেমাৰটোৰ পৰা ভাল হ'বলৈ কাৰণে, আৰু লগতে প্ৰিভেন্টিভ মেজাৰ্ছ কি ল'ব লাগে, আৰু আৰ্লি ডিটেকশ্যন কেনেকৈ হ'ব লাগে ব্ৰেষ্ট কেঞ্চাৰৰ ওপৰতে, মানে সেই গোটেই এৱেৰনেছ কেম্পবোৰ কৰে, আৰু বহুত মানুহক এতিয়ালৈকে যোৱা 6-7 বছৰৰ পৰা সহায় কৰি আছে। তেখেতক মানে মানে পোৱাটো, কণ্টেক্ট কৰিব পৰাটো আমাৰ কাৰণে বহুতেই সৌভাগ্যৰ, মানে লাকি কথা এটা। জানিব এতিয়া বিচাৰিব মাজতে মই জানিব হয় বিচাৰিব হয় মাজতে মই প্ৰশ্ন কৰিছো, বাইদেউ কেনেকৈ হয়। লগ পালে আপুনি? ইণ্ডিয়াৰ মানুহ আমেৰিকাত কেনেকৈ? ভাল প্ৰশ্ন। একচুৱেলি যিহেতু বৰডুমচা ৰাইজে জানে যে বহুতখিনি সামাজিক কাম তেনেকুৱা মই কৰি থাকো বৰডুমচা আৰু অৰুণাচলৰ কেইটামান জেগাতো কৰিছো, নিডি মানুহক সহায় কৰা, স্পেচিয়েলি হেল্থ কেয়াৰ ছেক্টৰত। কিবা এটা আমি কৰিবলৈ বিচাৰিছিলো, মানে যে সেইটোৰ পৰা আমাৰ সমাজটোৱে মানে কিবা এটা সুবিধা এটা পায় বুলি। তেনেকুৱাই লগৰ কেইটাৰ লগত কথা পাতি থাকোতে কোনোবা ক'লে যে বোলে ডক্টৰ এগৰাকী আছে US-ত, তেখেতে এনেকুৱা সামাজিক কাম বহুত কৰে, অকল US-ত থাকি US-ত নহয়, বহুত দেশতে কৰে। মোৰ ফ্ৰেণ্ড এজন আছিলে, তেখেতে সেই ইনফৰমেশ্যনটো ডক্টৰক দিলে US-ত। তাৰপিছতে ডক্টৰে সেইটো মতে মোৰ নম্বৰটো লৈ তেখেতে মোক কণ্টেক্ট কৰিলে। কৰি পেলাই তাৰপিছতে আমাৰ বহুত দীঘলীয়া ডিছকাশ্যন হ'ল, মানে যিটো প্ৰথম আমাৰ চিনাকি হ'ল আজিৰ পৰা 3-4 মাহৰ আগতে। তেনেকৈ কথা পাতি মেলি পেলাই তেখেতে প্ৰপ'জেলটো দিলে যে বোলে মই যিহেতু বহুত জেগাত গৈ তেনেকুৱা ধৰণৰ কাম কৰো, অৰুণাচলত কেতিয়াও অহা নাই, আপুনি অৰুণাচলত শুনিছো ভাল কাম কৰিছে, অৰুণাচললৈ আহিব বিচাৰিছো। তেনেকৈ কওঁতে মানে মোৰ কাৰণে এটা বহুত ডাঙৰ এটা এচিভমেণ্ট বুলিয়ে মই ক'ম, কেলে কি সৰু এটা গাঁৱত থাকি, সৰু এটা জেগাত থাকি যদি বোলে
ডাঙৰ এটা জেগাৰ পৰা বা কি বুলি কয় US নিচিনা জেগাৰ পৰা যদি আহি পেলাই যদি আমাৰ মানুহবোৰক যদি নিডি মানুহক সহায় কৰিবলৈ তেখেতে বোলে একদম আনকণ্ডিচনেলি আহি পেলাই আগবাঢ়ি আহিছে, তো মই বহুতেই মানে ভাল পালো আৰু তেখেতক নিমন্ত্ৰণটো দিলো। আৰু সেইটো মতে তেখেত আমাৰ ইনভাইটটো একচেপ্ট কৰি ক'লে যে বোলে 23 মাৰ্চ 2024 তেখেত আহিব অৰুণাচললৈ বৰডুমচা, আৰু লগত বহুতখিনি জেগা তেখেত যাব ইণ্ডিয়াত আহোঁতে। কি বুলি কয় ডিব্ৰুগড়তো তেখেতৰ প্ৰগ্ৰাম আছে আৰু সাউথ ইণ্ডিয়াতো বহুত জেগাত আছে। কিন্তু এই যে আমাক সময় দিলে এটা দিন 23 মাৰ্চ 2024, সেইটো কাৰণে মই তেখেতক বহুত বহুত ধন্যবাদ জনাইছো। আৰু আশা কৰিছো যে 23 তাৰিখৰ প্ৰগ্ৰামটো বহুত ভালকে হ'ব। আৰু তেখেত যিহেতু এটা বিখ্যাত চাইণ্টিষ্ট মানে এই ফিল্ডত কেঞ্চাৰ, ব্ৰেষ্ট কেঞ্চাৰ ৰিলেটেড আৰু জেনেটিক্সৰ ৰিলেটেড, তেখেততকে ভাল মানুহ আৰু হয়তো আমাৰ সমাজৰ কাৰণে আমি নাপাওঁ যে এই বিষয়টো লৈ পেলাই যে আমি কিবা এটা ভাল জ্ঞান এটা আমি পাওঁ। চ' মই এইটোৱে কৈ পেলাই প্ৰথমত চবক মানে ৰিকুৱেষ্ট কৰিম যে এই প্ৰগ্ৰামটো 23 তাৰিখে বৰডুমচালৈ আপোনালোকে আহক আৰু সহযোগ কৰক। হয়, এতিয়া আমি বাইদেউৰ ওচৰলৈ যাব বিচাৰিছো। বাইদেউ শুনিছেনে? শুনা পাইছো দেই। বাইদেউ খুব ব্যস্ত থাকে, ব্যস্ততাৰ মাজতো আমাক এইকণ সময় দিছে, খুব ভাল লাগিছে আচলতে। বাইদেউ প্ৰথমবাৰৰ বাবে আমাৰ নৰ্থ ইষ্টলৈ আহিব, বৰডুমচালৈ আহিব, কেনেকুৱা অনুভৱ? নহয়, প্ৰথমতে মই ধন্যবাদ মিষ্টাৰ ঘানে, কাৰণ তেওঁ নাথাকিলে মই এই যোগাযোগটো নহ'লে মই কেতিয়াও ভাবিব নোৱাৰিলো হয় যে মই অৰুণাচলত আহিম। মোৰ এটা সপোন হয়, মই নৰ্থ ইষ্টত কাম কৰি আছো, কিন্তু মই অৰুণাচলত কেতিয়াও কৰা নাছিলো। যে সেইটো গেপটো যে আপুনি মানে মোক দিছে যে সুযোগটো, মানে টু চাৰ্ভ দ্য পিপল অফ অৰুণাচল প্ৰদেশ, মই গ্ৰেটফুল হয় আপোনাৰ ওপৰত। এণ্ড আই এম থেংকফুল টু মাই ফ্ৰেণ্ড জুলি, যোনে ইন্ট্ৰডিউচ কৰাই দিলে আমাক। আৰু থেংক ইউ মিষ্টাৰ জানু, আপুনি যে ইণ্টাৰভিউটো লৈছে, কাৰণ এইটো ছাবজেক্টত ইমান গুৰুত্ব দিছে আপুনি, সেইটো কাৰণে মই কৃতজ্ঞ আপোনাৰ চবৰ ওপৰত। নিশ্চয় ভাল কামৰ কাৰণে আমি সদায় আছো। তাৰোপৰি প্ৰথম প্ৰশ্ন, আপোনাৰ অনুভৱ কেনেকুৱা লাগিছে সুধিছিলে। কেনেকুৱা মানে অনুভৱ এটা হয় ন এতিয়া? খুব এক্সাইটেড হয় মই, মানে মইতো নৰ্থ ইষ্টৰ, মানে মই অসমৰ হয় ছোৱালী। মোৰ দেউতা আছাম মেডিকেল কলেজৰ আছিলে, মোৰ ককাও ডক্টৰ আছিলে। চ' মই অসমৰ হয়, কিন্তু মানে কেতিয়াও মানে মই সদায় মানে মই বিচাৰিছিলো যে নৰ্থ ইষ্ট ইণ্ডিয়াৰ কাৰণে মই যেতিয়া এই অৰ্গেনাইজেশ্যনটো ষ্টাৰ্ট কৰো, মোৰ ইণ্টেনশ্যনে আছিলে যে আমাৰ নৰ্থ ইষ্টৰ কাৰণে কিবা কৰো। চ' সেইটো ভাবি পেলাই মই আৰম্ভ কৰিছিলো। কিন্তু সেইকাৰণে নৰ্থ ইষ্টত মই বহুত ঠাইত গৈছো, সেইকাৰণে কিন্তু অৰুণাচলটো মোৰ নাছিলে। সেইকাৰণে আই এম চ' এক্সাইটেড যে মই ৰাইজৰ চবকে লগ পাম। আৰু সেইটোতো মই মানে অন বিহাফ অফ এভৰিৱান মই ইনভাইট কৰিব খুজিছো যে আপোনালোকে প্লিজ আহিব কমিউনিটি, কাৰণ ব্ৰেষ্ট কেঞ্চাৰ অকল ব্ৰেষ্ট কেঞ্চাৰ নহয়, ডিফাৰেণ্ট টাইপ অফ কেঞ্চাৰ ইমান বেছি হৈ আছে আমাৰ সমাজত। আৰু দুখৰ বিষয় হয় যে মই যেতিয়া চাউথ ইণ্ডিয়াত যাওঁ বা ডিফাৰেণ্ট পাৰ্টছ অফ ইণ্ডিয়াত মই আউটৰিচেছ কৰোঁ, আমি ভিলেজেছ এডপশ্যন কৰিছোঁ, তেতিয়া মানে যেতিয়া মই ডক্টৰছ বাকী হস্পিটেলছতো যাওঁ টু টেক ছেশ্যনছ, সিহঁত ডক্টৰৰ লগত কথা পাতোঁ, চবে মোক সেইটোৱে কয় যে আপোনাৰ ঠাইৰ পৰাইতো চবতকৈ বেছি পেচেণ্টছ আহে, ইমান বেছি আমাৰ কেঞ্চাৰ কিয় হৈ আছে, সেইবোৰৰ বিষয়েও মই কথা ক'ম। আৰু ব্ৰেষ্ট কেঞ্চাৰটো ইমান গুৰুত্বপূৰ্ণ হয়, কাৰণ আমাৰ US-ৰ ষ্টেটিষ্টিক্স হয় মানে 8জন মহিলাৰ মাজত এজন মহিলাৰ ব্ৰেষ্ট কেঞ্চাৰ হ'ব পাৰে। আপুনি ভাবক কিমান কমন হয় বস্তুটো। আৰু আমাৰ ইণ্ডিয়াৰো বিৰাট বাঢ়ি আছে, কিন্তু আনফৰ্চুনেটলি ইণ্ডিয়াত যোনটো আমাৰ মৃত্যুটো খুব বেছি হয় কম্পেয়াৰ কৰোঁ যদি আমি US-ৰ লগত। কিহৰ কাৰণে হয়, আমি কি কৰিব পাৰোঁ নিজৰ পৰা, আমাৰ যোনটো লাজ সেইটো আঁতৰাব লাগিব, কাৰণ আমি লাজৰ কাৰণে কাৰো লগত কথাই নাপাতো। আৰু এইটো বিষয়ে মই অলপ ক'ব বিচাৰোঁ যে মোৰ বেকগ্ৰাউণ্ড যেতিয়া মানে মই ক'লো মই অসমৰ হয়, মোৰ দেউতা ডক্টৰ চন্দ্ৰশেখৰ দাস আছিলে, তেওঁ অৰুণাচলত বহুত গৈছে দেই, সেইকাৰণে তেওঁ মোক সদায় অৰুণাচলৰ কথা কৈছিলে আগতে। সেইকাৰণে মোৰ কাৰণে বেছি এক্সাইটমেণ্ট হয়, কাৰণ দেউতাৰ পৰা মই শুনিছিলোঁ, আজি যদি দেউতা থাকিলে হয় মই চাগে তেওঁ যে ইমান ভাল পালে হয় মই আপোনালোক ক'ব নোৱাৰোঁ দে। চ' তেওঁ যেতিয়া মানে সৰুৰ পৰা মই তেওঁ কি দেখিছোঁ, তেওঁ চব পেচেণ্টছৰ মাহঁতক ক'ব যে ব্ৰেষ্ট মিল্ক, স্তনৰ মিল্কটো খুব ইম্পৰ্টেণ্ট হয়। কিন্তু যেতিয়া মানে সেইকাৰণে মই সৰুতে নহয়, মই কেতিয়া মানে মই নাজানিছিলোঁ যে এইটোৰ বিষয়ে এটা টেবু, আমি যোনটো লাজত কথা নাপাতো, সেইটো যে আমাৰ সমাজত আছে। যেতিয়া মই 12 বছৰৰ হয়, মই গুৱাহাটীত আছিলোঁ, মোৰ দেউতা তেতিয়া গুৱাহাটী মেডিকেল কলেজত আছিলে। সেইকাৰণে মই গুৱাহাটীত থাকোঁতে মোৰ এজন ফ্ৰেণ্ডৰ মা ঢুকালে। তেতিয়া মই যেতিয়া শ্ৰাদ্ধত গ'লো, তেতিয়া কোনো নহয় কেঞ্চাৰ যি হৈছে সেইটোৱে ক'ব নিবিচাৰে। তাৰপিছত মই সদায় মই প্ৰশ্ন সুধোঁ দেই চবকে, মানে মই সুধিছোঁ যে কেঞ্চাৰটো ক'ত আছিলে, কিন্তু স্তনৰ যি হয়
সেইটো মানে বহুত সময় পাছত এজনে ক'লে ব্ৰেষ্ট কেঞ্চাৰ মানে একদম লাহেকে মই যেতিয়া জোৰকে ক'লো ব্ৰেষ্ট কেঞ্চাৰ মানে তেওঁ মোক এনেকে চুপ কৰাই দিলে যে এইটো বিষয়ে কথা পাতিব নাপায় সেইটো বিৰাট বেয়া লাগিলে মোৰ আৰু মোৰ যোনটো এক্সপাৰ্টিজ সেইটো ব্ৰেষ্ট কেঞ্চাৰৰ ওপৰত হয় আৰু তেতিয়া যেতিয়া মই কনফাৰেন্সত আহোঁ মানে ইণ্ডিয়াত তেতিয়া বাকী ডক্টৰ যে অনকলজিষ্টে মোক ক'ব যে এতিয়াও মানে আমাৰ ইণ্ডিয়াত কি হৈ আছে মাইকী মানুহৰ ইমান লেট ডিটেকশ্যন হয় কাৰণ কেঞ্চাৰটো ব্ৰেষ্ট কেঞ্চাৰে কওক আদাৰ কেঞ্চাৰ্ছ অলছ' আৰ্লি ডিটেকশ্যনটো খুব ইম্পৰ্টেণ্ট হয় আৰু যেতিয়া আমি আৰ্লি ডিটেক্ট কৰিব পাৰোঁ তেতিয়া টোটেলি কিয়ৰ কৰিব পাৰোঁ আমাৰ এই ভয়টো যাতে নাথাকে আমাৰ অসমত অৰুণাচলত আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়াত মানে ঘৰে ঘৰে কেঞ্চাৰটো ইমান বেছি সেইটো বিষয়ে মই কম কি কিয় হৈ আছে প্লাছ লেট ডিটেকশ্যন মানে ইমান দেৰিকে ধৰা কিয় পৰে আৰু আমি কি কৰিব পাৰোঁ নিজৰ পৰা স্তনৰ কেঞ্চাৰৰ কাৰণে মই ব্ৰেষ্ট চেল্ফ এক্সাম কাৰ্ডটো লৈ আহিম যোনটো আমি চব মিলি পেলাই বনাইছোঁ সেইটো অকল মাইকী মানুহৰ কাৰণে নহয় এই যে নিমন্ত্ৰণটো মই আপোনাক দি আছোঁ সেইটো অকল মাইকী মানুহৰ কাৰণে নহয় দেই সেইটো লেডিজ গ্ৰুপ ইভেন মেনৰ কাৰণে কাৰণ মতা মানুহৰ যে ব্ৰেষ্ট কেঞ্চাৰ হয় সেইটো বহুতে গমেই নাপায় ইভেন ইউএছতো গম নাপায় সেইকাৰণে আমাৰ সংস্থাটো মানে আমি বেচিকেলি চব জেণ্ডাৰৰ কাৰণে কাম কৰোঁ সেইকাৰণে মতা মানুহৰ যে ব্ৰেষ্ট কেঞ্চাৰ সেইটো মতা মানুহৰ কাৰণেও কি সলিউশ্যন হ'ব আমি ব্ৰেষ্ট চেল্ফ এক্সাম আমাৰ নিজৰ স্তনটো আমি নিজে কেনেকৈ পৰীক্ষা কৰিব পাৰোঁ মতা মানুহ মাইকী মানুহ 18 বছৰৰ পৰা কেনেকৈ কৰিব পাৰোঁ সেইবোৰ চব মই শিকাই যাম আৰু অকল সেইটো নহয় দেই মই মানে সদায় মই হোৱাটছআপ নাম্বাৰ মই কণ্টেক্টটো দি যাম মিষ্টাৰ ঘনশ্যাম আছে আপুনি আছে বেচিকেলি মই বিলিভ কৰোঁ যে অকল আহি পেলাই লেকচাৰটো দি পেলাই গুচি যোৱা সেইটো ইম্পৰ্টেণ্ট নহয় আমি হাত ধৰিব লাগিব যদি কোনোবা এনেকৈ ফিল কৰে মই যে কৈ যাম এইটো চিমটমছবোৰ থাকিব পাৰে যে কিবা প্ৰব্লেম হয় ক'ত যাব কাৰণ আমাৰ প্ৰব্লেমটো অকল এৱেৰনেছ নহয় এৱেৰনেছটো হোৱাৰ পাছতো হস্পিটেললৈ যাবলৈ মানুহে নোৱাৰে পইচা নাই কেনেকৈ কৰিব কামবোৰ সেইবোৰৰ কাৰণে মানে যাতে এটা গাইডেন্সটো পায় কাৰণ কাৰেক্ট ট্ৰিটমেণ্টটো ইম্পৰ্টেণ্ট সেইটো কাৰণে আমি সদায় থাকিম আৰু আমাৰ মানে মই 2017ত মই কেঞ্চাৰ ৰিচাৰ্চ প্ৰফেচৰ আছিলোঁ ইউনিভাৰ্চিটি অফ নৰ্থ কেৰলাইনা চাৰ্লেটত কিন্তু মই ৰিজাইন কৰি পেলাই মই এইটো ষ্টাৰ্ট কৰিছোঁ ব্ৰেষ্ট কেঞ্চাৰ হাব এজ ফুল টাইম প্ৰবনো মানে মই একো পইচা নলওঁ গোটেই জীৱনটো মই ডেডিকেট কৰি দিছোঁ ফ্ৰীত কাম কৰি আছোঁ আৰু আমাৰ আমি যেনেকৈ বিনামূল্যে মানে মই মানে বিনামূল্য মানে একো যাতে কাৰো পইচা দিব নালাগে বিনামূলীয়াকৈ বিনামূল্যে মানে মই চব কৰোঁ ইভেন সেই তেনেকৈ মই সেইকাৰণে যেতিয়া মানে মই কলাবৰেশ্যনো কৰোঁ বেলেগ সংস্থাৰ লগত বহুতে মোক ৰিচ আউট কৰে যে সিহঁতি কলাবৰেট কৰিব খোজে কিন্তু মোৰ উদ্দেশ্য থাকে যোন জেনুইন হয় জেনুইন যোন মানে মানুহৰ কাৰণে ভাবে সেনেকৈ মই বিৰাট লাকি হয় যে মই মিষ্টাৰ ঘনশ্যামক লগ পালোঁ সেইকাৰণে মানে আমি মিলি পেলাই এই কামটো কৰিম সেইটোৱে উদ্দেশ্য হয় সেইকাৰণে আমাৰ একো মানে যাতে আমি সাহায্য কৰিব পাৰোঁ আমি বহুত মাহঁতক মানে আমাৰ মা বাইদেউ ভণ্টি চবকে যাতে বচাব পাৰোঁ সেইটোৱে উদ্দেশ্য হয় আমাৰ সেইটো কাৰণে আহি আছোঁ মই নিশ্চয় খুব ভাল কথা আৰু ভাল লাগিল আপুনি অহাৰ খবৰ পাই মই তেতিয়াই কথা পাতিছিলো এটা ইণ্টাৰভিউ হ'ব লাগে ৰাইজে এই বিষয়টো জনা উচিত নহয় জানো আৰু সেইমৰ্মে আপুনি অহাৰ খবৰ পাই এই ইণ্টাৰভিউটো লোৱা হৈছে ৰাইজৰ মাজলৈ দিয়াও হৈছে আৰু ৰাইজে ইতিমধ্যে যদিও চাই আছে তেন্তে সকলোৱে আহিব যোগাযোগ কৰিব যোগাযোগ নাম্বাৰটো মই ডিছক্ৰিপশ্যনত দি দিম নহ'লে কমেণ্টত দি দিম নহ'লে স্ক্ৰীণত আপোনালোকে দেখিব পাৰিব যি কি নহওক বাইদেউ এনেকুৱাকৈ আৰু বিভিন্ন প্ৰান্তত আপুনি ঘূৰিছে হয় হয় দে মানে এৰাউণ্ড কওক চৰি হয় আপুনি বৰ্তমান আমেৰিকাত থাকে নহয় জানো মই বৰ্তমান আমেৰিকাত থাকোঁ কিন্তু মোৰ কামটো মানে গোটেই ৱৰ্ল্ড মানে কি হয় ডাইৰেক্টলি মই কাম কৰি আছোঁ আফ্ৰিকা ইণ্ডিয়া আৰু ইউএছত মানে আমাৰ টিমছ আছে যেনেকৈ ভিলেজেছ এডপশ্যন কৰিছোঁ আফ্ৰিকাতো আমাৰ টিম আছে চিয়েৰা লিঅন নাইজেৰিয়া আৰু ইউএছতো আছে চ' কিন্তু আমাৰ যোনটো কাম চলি আছে ডাইৰেক্ট কামটো কৰোঁ কিন্তু গ্ল'বেলি আমি মানে মই সেইটোৱে ক'ম যে ক'ভিডে মানে সঁচাকৈ ক'ভিড যাতে কেতিয়া আৰু নাহে মানে সেইটো ইমান বেয়া হয় কিন্তু ক'ভিডে আমাক কি কৰিছে ক'ভিডে আমাক গ্ল'বেল বনাই দিছে মানে এই যে মই জুমত কথা পাতি আছোঁ বহুত মানে সেই তেনেকৈ আমি গ্ল'বেলি কানেক্টেড হৈ গ'লোঁ ইউৰোপ কওক বেলেগ যোনবোৰ ঠাই হয় নহয় চাউথ আমেৰিকা চবৰ পৰা জুমত আমি ৱেবিনাৰ কৰি পেলাই এৱেৰনেছ ক্ৰিয়েট কৰি আৰু আমাৰ ছাপৰ্ট গ্ৰুপ আছে মানে পেচেণ্টছ আছে গোটেই পৃথিৱীৰ পৰা পেচেণ্টছে ৰিচ আউট কৰে যেতিয়া প্ৰব্লেম
প্ৰব্লেমছবোৰ হয় মই ওৱান গাইডেন্সটো দিওঁ তাৰপিছত আমাৰ এটা ভেৰি প্ৰাইভেট হোৱাটছআপ ছাপোৰ্ট গ্ৰুপ আছে সেইটোও মানে সেই তেনেকে মানে আমি গাইড কৰি থাকোঁ য'ত মানে অনকলজিষ্ট আছে আমাৰ বাকী পেচেণ্টছ আছে মানে যোনটো মই সদায় কওঁ যোনটো মই এজ এ চাইণ্টিষ্ট বা বাকী ফিজিচিয়ানছে কৰিব নোৱাৰে এজন পেচেণ্ট এজন ছাৰ্ভাইভাৰ সেই ষ্ট্ৰেংথটো দিব পাৰে এজন পেচেণ্টক চ' তেনেকে মানে মই গোটেই মানে আমাৰ যোনটো অৰ্গেনাইজেশ্যনটো তেনেকে বনোৱা যাতে গ্ল'বেলি যেনে অসমীয়াত ইণ্টাৰভিউ আছে যদি কোনোবা পেচেণ্ট মোক ক'ব যে মোৰ মা ট্ৰিটমেণ্টটো কৰাব নোখোজে কাৰণ তেওঁ ক'লে যে তেওঁ বন্ধুগৰাকী ক'লে যে এনেকে এইজ হৈ গ'ল কিয় ট্ৰিটমেণ্ট কৰাবা তেতিয়া মই কি কৰোঁ অসমীয়া যোনটো ইণ্টাৰভিউ মোক এজন ফাইটাৰে দিছে ছাৰ্ভাইভাৰে দিছে সেইটো মই পঠাই দিওঁ সেইবোৰ চব মোৰ ৱেবছাইটত আছে সেইটো যেতিয়া শুনে নহয় তেওঁ তেতিয়া ক'ব মোৰ বা পেচেণ্ট আহি পেলাই মোক ক'ব যে তেওঁ এতিয়া ট্ৰিটমেণ্টটো কৰাব খুজিছে কাৰণ অকলটো মানে এৱেৰনেছ নহয় ট্ৰিটমেণ্টটো বিৰাট কঠিন হয় কিন্তু যেতিয়া আমি আৰ্লি ডিটেকশ্যনটো কৰোঁ ট্ৰিটমেণ্টটো মানে আমাৰ কাৰণে সহজ হৈ যায় তেতিয়া যদি যেনেকৈ ব্ৰেষ্ট কেঞ্চাৰ ষ্টেজ 0 1 2 3 4 মানে টিউমাৰটো ব্ৰেষ্টৰ স্তনৰ পৰা বাকী ঠাইত স্প্ৰেড হৈ গ'ল তেতিয়া আমি একো কৰিব নোৱাৰোঁ কিন্তু যিমান সোনকালে আমি ধৰিব পাৰোঁ তেতিয়া চাৰ্জাৰী কৰি পেলাই অকল ৰেডিয়েশ্যন দি পেলাই আমি ভাল কৰিব পাৰিম চ' তেনেকৈ ট্ৰিটমেণ্টটো আমাৰ কাৰণে সহজ হয় সেইটোৱে জানিব লাগে আমাৰ ৰাইজৰ যে কেনেকৈ আমি আৰ্লি ডিটেকশ্যন প্ৰিভেনশ্যন কৰিব পাৰোঁ সেইটোৱে গ্ল'বেলি মই কৰি আছোঁ তেনেকৈ অকল এৱেৰনেছ নহয় পেচেণ্ট ছাপোৰ্ট কৰা আৰু তেনেকৈ চব মানে বেচিকেলি কি ক'ম মই মানে এজ এ হলিষ্টিক এপ্ৰ'চ যেনেকৈ গাঁওবোৰ যে আমি এডপ্ট কৰিছোঁ আমাৰ ইণ্ডিয়াত এতিয়া 22 ভিলেজেছ এডপ্ট কৰা তাতে পেচেণ্টক হস্পিটেলত লৈ অহাটো আমাৰ দায়িত্ব সিহঁতক খানা দিয়াটো আমাৰ দায়িত্ব হৈ যায় চ' তেনেকৈ বস্তুটো মানে মানে এজ এ টোটেল মানে মই সেইটোৱে ভাবোঁ যে কাৰোবাক যদি সাহাৰ্য কৰিব লাগে প্ৰথমৰ পৰা লাষ্টলৈ সাহাৰ্যটো কৰিব লাগে সেইটোৱে উদ্দেশ্য কাৰণ মই সিহঁতক হেল্প কৰিব খুজিছোঁ যাক কোনো নাই যেনেকৈ ইয়াতে যদি কাৰোবাৰ পেচেণ্টৰ কিবা হয় ক্ৰাউড ফাণ্ডিং বন্ধুবোৰ চবে সাহাৰ্য কৰে কিন্তু ভাবক সেই গাঁৱৰ মানুহৰ সিহঁতৰ কোনো নাই চ' সিহঁতৰ কেনেকৈ আমি সাহাৰ্য কৰিব পাৰোঁ সেইটো মোৰ আৰু এটা গ'ল হয় সেইকাৰণে তেনেকৈ মানে চলি আছে আৰু ভগৱানৰ দয়াত মানে বাঢ়িছে আৰু অৰ্গেনাইজেশ্যনটো ভালকৈ মই কেতিয়াও সপোনতো ভাবা নাছিলোঁ যে এনেকৈ গ্ৰ' কৰিব মই ভাবোঁ যে চবৰ ব্লেছিংছৰ কাৰণে মানে আমি এনেকৈ সাহাৰ্য কৰিব পাৰিছোঁ নিশ্চয় মানুহে মানুহৰ বাবে যদিহে হয় অকণো হয় ভাবিব কোনে এনেকুৱা নহয় জানো মানুহে মানুহৰ কাৰণে ভাবিব লাগিব আপোনালোকৰ এই পদক্ষেপক আমি শলাগ লৈছো কৃতজ্ঞতা জ্ঞাপন কৰিছো যি কি নহওক আপুনি কেতিয়া আহিব আপোনাৰ মুখে এবাৰ মই ৰাইজক শুনাই দিব বিচাৰিছো মই 23 মাৰ্চ আহিম আপোনালোকৰ ঠাইত আৰু মই সেইটোৱে মানে মই ইমান ভাল পাইছোঁ ইমান এক্সাইটেড হয় মই যে ফাৰ্ষ্ট টাইম মোৰ অৰুণাচলত অহা হ'ব আৰু অকল মানে অহাটো ইম্পৰ্টেণ্ট মোৰ কাৰণে ঠাইৰ কাৰণে নহয় মানুহৰ কাৰণে সেইকাৰণে মই যে আপোনালোকক চবকে লগ পাম সেইটো কাৰণে মই বেছি এক্সাইটেড হয় আৰু প্লিজ আপোনালোক আহিব কাৰণ অকল আপুনি যে আহিব সেইটো অকল আপোনাৰ দায়িত্ব হ'ল আপুনি কেনেকৈ গৈ পেলাই আপোনাৰ পৰিয়ালকো এই ইনফৰ্মেশ্যনটো দিব পাৰিব সেইটো মানে যাতে আপুনি যোন মানুহ আহিব নহয় সেইদিনা আপুনি ভাবিব যে আপোনাৰ ঠাইত ইমান শক্তি থাকিব যে আপুনি গৈ আপোনাৰ পৰিয়াল আপোনাৰ বন্ধুহঁত আপোনাৰ নেটৱৰ্কক চবকে এই বস্তুটো বুজাব পাৰিব কাৰণ সহজ চলিউশ্যনটো মই লৈ আহিম যোনটো মই হাতে হাতে দিম অসমীয়া ভাষাত স্তনৰ পৰীক্ষা নিজে কেনেকৈ কৰিব লাগে মানে মতা মানুহৰ কাৰণে মাইকী মানুহৰ কাৰণে আৰু তাৰপিছত কি কৰিব লাগিব যদি কিবা চিমটমছ থাকে চ' সেইকাৰণে মানে আপোনালোকে প্লিজ আহিব কাৰণ সেইটোৱে মই ক'ব খোজোঁ যে আপোনাৰো দায়িত্ব আছে সমাজৰ কাৰণে সেইকাৰণে আপোনাৰ দায়িত্ব আপোনাৰ পৰিয়ালৰ কাৰণে সেইটো কাৰণে আপুনি আহিব লাগে যাতে আপুনি সেই দায়িত্বটো বুজি পেলাই পৰিয়ালকো আপুনি বচাব পাৰিব উম। আৰু ইয়াৰ সম্পূৰ্ণ বিনামূলীয়া হ'ব সম্পূৰ্ণ ইতিমধ্যে আপুনিও বিনামূল্যে মোৰ জনাইছে লগত যদি কোনোবা কাম কৰিব খোজে সম্পূৰ্ণ বিনামূল্যে কৰিব লাগিব পইচাৰ একো নাই মোৰ নিচ- লগত নিশ্চয় আৰু বৰডুমচা লাইফৰ যিমান দৰ্শক আছে দৰ্শকসকলক ক'ব বিচাৰিছো এয়া সম্পূৰ্ণ ফ্ৰী হ'ব ফ্ৰী অফ কষ্ট আপোনালোকে যিমান যি নহওক যদিও আপোনাৰ কেঞ্চাৰ হোৱা নাই তথাপিও আহক আপুনি তথাপি আপুনি বেছি আহিব কেঞ্চাৰ লাগে হৈছে বুলি নহয় বেছি হয় আহিব লাগে যদি আপোনাৰ যদি নহওক বুলিও যদি আপুনি ভাবিছে তেন্তে আপুনি আহক আৰু অকল কেঞ্চাৰ হোৱা সকলে আহিব কেঞ্চাৰৰ পৰা মুক্ত হ'ম বুলি কেনে আহিব এনেকুৱা নহয় যদি কেঞ্চাৰ হৈছে বা নাইও হোৱা তেন্তে পৰিয়ালৰ পৰা এজনে আহক বিষয়টো অৱগত হওক আৰু সেইবুলি আমি এই ধৰণে জুম কলৰ জৰিয়তে আপোনালোকৰ আগত এটা ইণ্টাৰভিউ আমি লৈছো ইয়াৰ যোগেদি কিমান সফল সেয়া নাজানো কিন্তু যদিহে আপোনালোকে 23 মাৰ্চ 2024 আৰু অৰুণাচলত
ক'ত হ'ব ককাইদেউ এইটো একজেক্ট লোকেশ্যনটো আপুনি এবাৰ দি দিয়কচোন আৰু সকলোৱে তালৈ আহিব আৰু যোগাযোগ নম্বৰ Okay. ককাইদেৱে দিব যোগাযোগ নম্বৰটো দি দিব আৰু একজেক্ট পইণ্টটো দি দিব Okay. লোকেশ্যন So, এই প্ৰগ্ৰামটো আমি 23 মাৰ্চ 2024 দুটা জেগাত কৰি আছো প্ৰথমটো হ'ল বৰডুমচাৰ লাইফ কেয়াৰ ডায়েগনষ্টিক চেণ্টাৰ ৰাতিপুৱা 11টাৰ পৰা 1টা বজালৈকে মাত্ৰ 2 ঘণ্টা চ' 2 ঘণ্টাই আমি সময়টো মিলাব বৰডুমচাৰ পাৰিলো জেনেৰেল গ্ৰাউণ্ডৰ ওচৰত নহয় জানো বৰডুমচাৰ জেনেৰেল গ্ৰাউণ্ডৰ ওচৰত হয় জেনেৰেল গ্ৰাউণ্ডৰ ওচৰত AC কমপ্লেক্স বিল্ডিংটোৰ নাম আৰু তাৰ কি বুলি কয় গ্ৰাউণ্ড ফ্ল'ৰত হ'ব লাইফ কেয়াৰ ডায়েগনষ্টিক চেণ্টাৰ নামত আমাৰ বিল্ডিংটো হয় চ' তাত আমি এই বিনামূলীয় যোনটো কেম্পৰ কথা আমি ক'লো এই প্ৰগ্ৰামটো হ'ব কেম্পটো হ'ব আৰু So, নেক্সটটো আৰু নেক্সটটো হ'ব একেই দিনা 3টা বজাৰ পৰা 5টা বজালৈকে মিয়াওত হ'ব অৰুণাচল প্ৰদেশ চ' কিবা কাৰণত যদি কোনোবাই মিছ কৰে ৰাতিপুৱা 11টাৰ পৰা 1টা বজাত যদি আহিব নোৱাৰে তেখেতসকলক আমি অনুৰোধ কৰিছো মিয়াওলৈ আহি পেলাই এই প্ৰগ্ৰামটো এটেণ্ড কৰিব পাৰে 3টা বজাৰ পৰা 5টা বজাত মিয়াও চাৰ্কিট হাউচত হ'ব গভৰ্ণমেণ্ট চাৰ্কিট হাউচত চ' তাতো এই প্ৰগ্ৰামটো চিমিলাৰ ধৰণৰ ফৰ্মেটত হ'ব আৰু লগত যিমান আমাৰ অৰুণাচলৰ মানে ৱৰ্কিং উমেন ছ'চাইটি চিংফো উমেন অৰ্গেনাইজেশ্যন আৰু বহুতখিনি তেনেকুৱা মহিলা সংগঠন চেল্ফ হেল্প গ্ৰুপবোৰকো কোৱা হৈছে আৰু চবেই মানে এই প্ৰগ্ৰামটো লৈ পেলাই বহুতে ভাল পাইছে আৰু আহিম বুলি কৈছে চ' আকৌ মই মানে অন বিহাফ অফ মানে বৰডুমচাবাসী চবক অনুৰোধ কৰিছো আপোনালোকে আহক এই সুবিধাটো লওক আৰু এইটো আপোনালোকৰ কাৰণে বহুত বহুত ডাঙৰ এটা কি বুলি ক'ম আৰু মানে ছাপোৰ্ট এটা আপোনালোকে পাব বহুত বিখ্যাত চাইণ্টিষ্ট এগৰাকী আহি আছে বৰডুমচাত চ' এই চান্সটো মিছ কৰিব নালাগে মুঠতে নিশ্চয় নিশ্চয় মানে আজিকালি ক'বলৈ গ'লে আমেৰিকাৰ পৰা যদি বাইদেউ গৰাকীক লগ কৰিব যাওঁ বা চাইণ্টিষ্ট এগৰাকীক লগ কৰিবলৈ যাওঁ মিনিমাম বহুত টকা লাগিব আৰু সেই বাইদেউ গৰাকীক লগ কৰিবলৈ ফ্ৰীতে পাইছে যদিও নাহে তেন্তে কিন্তু ইয়াৰ বাবে আপোনালোকে নিজে দুখী হ'ব লাগিব এদিন নহয় জানো এইটো কিন্তু যদিও অপ্ৰিয় কিন্তু সত্য ভাল নালাগিব পাৰে কথাটো কিন্তু সঁচা হয় নহয় জানো আশা কৰিছো চবেই আহে আৰু আজি যাতে সুবিধাটো লয় নিশ্চয় আশাবাদী সকলোৱে আহিব আৰু বৰ বিশেষ কথা নাপাতো সময়ো বহুত বেছি হৈছে নহয় জানো আৰু কম সময়তে আমি ইণ্টাৰভিউটো সামৰিব বিচাৰিছো বাইদেউ মিষ্টাৰ জানু লাষ্ট কিবা ক'ব নেকি আমাৰ দৰ্শকসকলক আমি যিহেতু ইণ্টাৰভিউটো সামৰিব গৈ আছো মই এইটোৱে ক'ম যে মই আপোনালোকক চবকে ধন্যবাদ যে মোক অপৰচুনিটিটো দিছে যে মই আহিব পাৰিম আপোনাৰ ঠাইত আৰু মিষ্টাৰ ঘনশ্যাম আপোনাক অশেষ ধন্যবাদ মোৰ আৰু আপোনাক ধন্যবাদ আপুনি ইমান দূৰৰ পৰা আহি আছে আপোনাক ধন্যবাদ we are so blessed and privileged No, thank you. আৰু আমাৰ টেগলাইন যোনটো হয় আমাৰ ব্ৰেষ্ট কেঞ্চাৰ হাবৰ ব্ৰেক দ্য ব্ৰেষ্ট টেবু ব্ৰেক দ্য কেঞ্চাৰ টেবু আৰু মই সদায় বিলিভ কৰোঁ যে মই অকলে এইটো কাম কৰিব নোৱাৰোঁ চবে মিলি পেলাই কৰিব লাগে সেইকাৰণে টুগেডাৰ উই ছেভ লাইফ চ' সেইটো কৈ পেলাই মই লাষ্ট এটা কথা ক'ম আমি যদি এটা লাইফো বচাব পাৰোঁ সেইটোও মই ভাবোঁ যে ডেট ইজ ছেটিছফেক্টৰী বাট আমাৰ আৰু এটা হয় যে উই ছেভ one life we save a family সেইকাৰণে যেতিয়া কেঞ্চাৰ ডায়েগনচিছটো হয় এইটো অকল সেই মানুহৰ কথা মই কোৱা নাই গোটেই পৰিয়াল লৈ পেলাই It's a full family, financially, কিমান মানে সব ফালৰ পৰা ইমোশনেল মানে কিমান ট্ৰিটমেণ্টৰ কষ্ট যোনটো মানুহে চ' সেইকাৰণে আমি যদি এজনকো বচাব পাৰোঁ মানে সেই পৰিয়ালটোক আমি বচাইছোঁ সেইটো ভাবি পেলাই আপোনালোকে প্লিজ আহিব এইটো আমাৰ মই যেতিয়া 23rd আহিম মই যাতে চবকে লগ পাব পাৰোঁ ধন্যবাদ নিশ্চয় বাইদেউ লগ পোৱাৰ আশাৰে আজি আমাৰ যিটো অকণমান বাৰ্তালাপ কৰিলো ইমানতে সামৰণি মাৰিছো ধন্যবাদ ধন্যবাদ Thank you.